হয় বাৰিষাৰ প্ৰথম জাক বৰষুণৰ পিছৰে পৰা বোকা পানীৰে কদৰজময় হৈ পৰে বজালীৰ এখনি ঐতিহ্যমণ্ডিত গাঁও আমদ গাঁৱৰ মাজেৰে বৈ যোৱা যি লোক নিৰ্মাণ বিভাগৰ পথ কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সম্পূৰ্ণভাৱে এই পথটি বোকা পানীৰে যাতায়াত বন্ধ হৈ থাকে দীৰ্ঘদিন ধৰি, যিহেতু এই যিখন গাঁও ইতিমধ্যে শতাধিক পৰিয়াল এই গাঁওখনত থাকে আৰু এই গাঁওখনলৈ এতিয়া গাড়ী মটৰ অহাটো দূৰৰ কথা, চাইকেল লৈ বা খোজকাঢ়ি মানুহ আহিবলৈ ভয়, কিয়নো ইমানেই কদৰজময় হৈছে যে বিগত কেইবা বছৰ ধৰি কোনো ধৰণৰ শিলগুটি এতিয়াও এই পথত নপৰাৰ ফলতে এই পথটো এনেধৰণে দেখুৱাইছে কেমেৰা পাৰ্চনে অতি ভয়াৱহ হৈ পৰিছে। জীৱন সম্পত্তিৰ প্ৰতি এই অঞ্চলৰ ৰাইজৰ ভাবুকি কঢ়িয়াই লৈ আহিছে এই পথটোৱে। এই পথেৰে এতিয়া এখন এম্বুলেঞ্চ আহিব নোৱাৰে, চাৰিচকীয়া যান বাহন আহিব নোৱাৰে, যাৰ ফলত এই অঞ্চলৰ ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই ছাত্ৰ ছাত্ৰীসকল কলেজলৈ বা তেওঁলোক বিদ্যালয়লৈ যাব নোৱাৰে। ইয়াত স্থানীয় কেইবাগৰাকী লোক আছে যে কিমান দিন ধৰি এনেধৰণে বেয়া হৈ আছে। এনেকুৱা মোটামুটি 1.5-2 বছৰ ধৰি এনেকুৱাই হৈ আছে কদৰ্যময় পৰিৱেশ। ল'ৰা ছোৱালী স্কুল কলেজক যাব নোৱাৰা পৰিৱেশ হৈছে। বেমাৰী আজাৰী এজন বেমাৰ যদি হয় এম্বুলেঞ্চ এখন আহিব নোৱাৰে, এনেকুৱা পৰিৱেশ হৈছে। গতিকে আমাক চবফালে এই অল ৰাস্তাটো 1 কিলোমিটাৰ ধৰি এনেকুৱা পৰিৱেশ হৈ আছে। গতিকে অনতি আমাক আঁচনি নালাগে, যাতে ৰাস্তাটো যাতায়াতৰ এটা সুব্যৱস্থা কৰি দিয়ে, এইখিনিয়ে আমাৰ তাৰমানে প্ৰাৰ্থনা। আৰু পোনপ্ৰথমে মই নিউজ লাইভক আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকৰ জৰিয়তে যাতে এইখিনি কাম অনতি পলমে হয় তাৰ বাবে মই আপোনালোককো। হয়, আন এগৰাকী লোক আছে, দেখিছোঁ গোটেই পথটো বোকা, খুব বোকা ভৰি আছে। কেনেধৰণে যাতায়াত কৰি আছে আপোনাৰ? মই এইটোৱে জনাইছোঁ যে নিউজ লাইভ যে আমাৰ ইয়ালৈ আহিছে, মই প্ৰথমতে তেওঁলোকক স্বাগতম জনাইছোঁ। আজি 3-4 বছৰ ধৰি আমাৰ এই ৰাস্তাটো ঐতিহ্যমণ্ডিত, মানে আমাৰ এই গাঁও পুৰণি গাঁও আমদ বুলি ক'লে এইটো চুপাই আমদ প্ৰথম চুপা, আৰু এইটো পুৰণিকলীয়া গাঁও। এনেকুৱা আজি 4-5 বছৰ ধৰি আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতো যোগাযোগ কৰিছোঁ, বহুত কিবাকিবি কৰিছোঁ। আমাৰ স্থানীয় MLA আগতে আছিল জাকিৰ হুছেইন কৈছোঁ, কিন্তু আমি তেখেতক মাতিলেও তেখেতে ইয়ালৈ নাহে। ঠিক আমি পঞ্চায়তৰ যোগেদিও আমি যোগাযোগ কৰিলোঁ, কিন্তু পঞ্চায়তত আৰু ব্লক কৰিহে দিয়ে জাকিৰ হুছেইনে। কোনোবা এজন নতুনকৈ জাকিৰৰ মানুহ আহিছিল, এই সচিব, তেখেতে জাকিৰৰ হাতৰ মুঠিতহে ক'লে আৰু এইটো বস্তুৰ তেখেতে কাম নকৰে। আজি এনেকুৱা জীয়াটো ভুগিছোঁ, মানুহ খৰি দিওঁতে হওক। আমি ইয়াৰ আগতে এজন আইতা আমাৰ মৰিল, আইতাজনৰ মৰাত আমি মেডিকেলত নিয়াৰ সময়ত আমি ৰাতি 12টা বজাত ইয়াত এম্বুলেঞ্চ আনিব নোৱাৰিলোঁ। হয়, যিহেতু ভুক্তভোগী তেওঁলোক, ইতিমধ্যে তেওঁলোক কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কৈছে, কেমেৰা পাৰ্চনে দেখুৱাইছোঁ। দেখিলেই এক ভয় লগা পৰিৱেশ, যিহেতু এই পথ ইতিমধ্যে বাৰিষা এনেধৰণৰ বোকা পানীৰ কদৰজময় অৱস্থা, আৰু খৰালিও এই পথটোৰ একেই অৱস্থা, ধূলিৰ ধুমুহা। এই যিহেতু উন্নয়নশীল চৰকাৰ, বিভিন্ন ধৰণে লোক নিৰ্মাণ বিভাগে পথ দলংসমূহ নিৰ্মাণ কৰিছে। আমি অনুৰোধ জনাম যে ঐতিহ্যমণ্ডিত যি আমদ গাঁও, এই আমদ গাঁৱৰ মাজেৰে বৈ যোৱা যি আচলতে পাৰ হৈ যোৱা পথটি শীঘ্ৰেই মেৰামতি কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।